ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ যিটো চেম্পল কুৱেশ্যন পেপাৰ আছে সেৱাৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। এইটো ছায়েন্সৰ হয়, চেপ্টাৰ 10 পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। ইয়াৰ আগতে আমি চেপ্টাৰ 1ৰ পৰা 9লৈ গোটেইখিনি যিখিনি তোমাৰ MCQ লগতে লং কুৱেশ্যন আছিল গোটেইখিনি আমি আলোচনা কৰিছোঁ। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। তোমালোকৰ প্লেলিষ্ট বনোৱা আছে, প্লেলিষ্টত ভিডিঅ'বোৰ চাই ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে মই এটা হোৱাটছএপ গ্ৰুপ বনাইছোঁ য'ত তোমালোকে ছায়েন্স আৰু মেথছ দুয়োটাৰে ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনচাৰবোৰ তোমালোকে পাই থাকিবা। মই মোৰ চেনেলত পোষ্ট কৰি থৈছোঁ, যিটো তোমাৰ হোৱাটছএপ গ্ৰুপ আছে সেইটোত QR কোড দিয়া আছে, তোমালোকে তাতে গৈ জইন হৈ লোৱা। তোমালোকে তাতে PDF ফাইল লাগিলে PDF ফাইলো পাই যাবা। আৰু তোমালোকৰ ছায়েন্সৰ 100% চেপ্টাৰ ৱাইজ MCQ ডিছকাশ্যন কৰা হৈছে, প্লেলিষ্ট বনোৱা আছে, তোমালোকে গৈ তাতে চাই ল'বা। আৰু যদি সেইবোৰত PDF ফাইল লাগে তোমালোকে গ্ৰুপত PDF ফাইলবোৰ পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছায়েন্সৰ কাৰণে তোমাৰ 100% চেপ্টাৰৰ মই লং কুৱেশ্যন এনচাৰৰ ডিছকাশ্যন কৰিম। অলৰেডি দুটা চেপ্টাৰৰ MCQ ডিছকাশ্যন কৰা হৈছে, লং কুৱেশ্যন ডিছকাশ্যন কৰা হৈছে। তোমালোকে ভিডিঅ' চাই লোৱা, বহুতেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। এইটো চোৱা, যিটো চেপ্টাৰ 10 আছে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, ইয়াতে যিকেইটা MCQ আছে আৰু লং কুৱেশ্যন আছে গোটেইকেইটা আমি চাম। তোমালোকে QR কোড স্কেন কৰি তোমালোকে গ্ৰুপত জইন হৈ লোৱা। এতিয়া চব প্ৰথম প্ৰশ্নটোত কি কৈছে, এন অবজেক্ট ইজ প্লেচড ইন ফ্ৰণ্ট অফ এ কনভেক্স মিৰৰ, ইটছ ইমেজ ইজ ফৰ্মড। যেতিয়া তোমাৰ কি কৰা হয়, এটা কনভেক্স মিৰৰৰ সন্মুখত বা উত্তল দাপোনৰ সন্মুখত এটা লক্ষ্যবস্তু ৰখা হয়, তেতিয়াহ'লে সেই গঠন হোৱা প্ৰতিবিম্বটো কি হ'ব আমাৰ সেইটো সুধিছে। এতিয়া কি কৈছা, এট এ ডিষ্টেঞ্চ ইকুৱেল টু দ্য অবজেক্ট ডিষ্টেঞ্চ ইন ফ্ৰণ্ট অফ দ্য মিৰৰ। এইটোতো নহয়, কাৰণ ইয়াতে তোমাৰ প্লেচৰটো দিয়া নাই যে ক'ত ৰাখিছে, সেইটোতো কেৱল কৈছে যে সন্মুখত ৰাখিছে। কিমান ডিষ্টেঞ্চত ৰাখিছে সেইটোতো আমাৰ কোৱাই নাই। ইয়াৰ পিছত কি কৈছে চোৱা, এট টুৱাইজ ডিষ্টেঞ্চ অফ দ্য অবজেক্ট ইন ফ্ৰণ্ট অফ দ্য মিৰৰ, দাপোনৰ পৰা দুগুণ দূৰত্বত, এইটোতো আমাৰ কোৱা নাই, মানে স্পেচিফিক ডিষ্টেঞ্চ এটা দিয়াই নাই আমাৰ যে ক'ত প্ৰতিবিম্বটো গঠন হ'ব। তো ইয়াতে চোৱা C নম্বৰত কি কৈছে, হাফ অফ ডিষ্টেঞ্চ, মানে তোমাৰ দাপোনৰ সন্মুখৰ পৰা এইটো কি হ'ব, আধা দূৰত্বত গঠন হ'ব, এইটোও নহয়। D নম্বৰ অপশ্যনটো তেতিয়াহ'লে কাৰেক্ট হ'ব, যিহেতু তোমাৰ ABC নহয়, গতিকে D নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। D নম্বৰত কি কৈছে চোৱা, বিহাইণ্ড দ্য মিৰৰ এণ্ড ইটছ পজিশ্যন ভেৰিজ একৰ্ডিং টু অবজেক্ট ডিষ্টেঞ্চ। এইটো হয়, যিটো তোমাৰ উত্তল দাপোন আছে, সেই উত্তল দাপোনৰ সন্মুখত যদি এনেকৈ লক্ষ্যবস্তু এটা ৰখা হয়, সেই লক্ষ্যবস্তুটোৰ দূৰত্ব অনুসাৰে কি হ'ব, ইয়াৰে প্ৰতিবিম্ব ইফালে গঠন হ'ব আৰু এইটো দাপোনৰ পিছফালে গঠন হ'ব। গতিকে এইটো D নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 98 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে হুইচ অফ দ্য ফলোয়িং মিৰৰ ইজ ইউজ টু ডেণ্টিষ্ট টু এক্সামাইন এ স্মল কেভিটি ইন এ পেচিয়েণ্ট টিথ। ডক্তৰ এজনে দাঁতসমূহ ডাঙৰকৈ চাবলৈ হ'লে, দাঁতৰ যিবোৰ কেভিটি আছে বা দাঁতৰ যিবোৰ গহ্বৰ আছে সেইবোৰ চাবলৈ হ'লে কেনে ধৰণৰ দাপোন ব্যৱহাৰ কৰে। এইটোতো একেবাৰে ইজি কুৱেশ্যন হয়। এইটো সদায় কি কৰিব, অৱতল দাপোন ব্যৱহাৰ কৰিব। অৱতল দাপোন মানে তোমাৰ এইটো কনকেভ মিৰৰ ব্যৱহাৰ কৰিব। এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 99 নম্বৰ কুৱেশ্যন চোৱা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো চেপ্টাৰৰ যিকেইটা তোমাৰ লং কুৱেশ্যন আছে, লং কুৱেশ্যন মানে যিকেইটা তোমাৰ নিউমাৰিকেলছ আছে সেইকেইটা মই আলোচনা কৰিছোঁ, তোমালোকে চাই ল'বা, বহুতো ইম্পৰ্টেণ্ট হয়। মই তোমালোকক সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ, ভিডিঅ'টো চাই ল'বা, প্লেলিষ্টত দিয়া আছে। ইয়াতে চোৱা কি হৈছে, হুইচ ডায়েগ্ৰাম শ্ব'জ ইমেজ ফৰ্মেশ্যন অফ এন অবজেক্ট অন এ স্ক্ৰীন বাই এ কনভাৰ্জিং লেন্স। ইয়াতে চোৱা কি কৈছে, কনভাৰ্জিং লেন্স বুলি কৈছে। তো তোমাৰ যদি কনভাৰ্জিং হয় তেতিয়াহ'লে তোমাৰ কি হ'ব, যিবোৰ পোহৰ আহিব সেই পোহৰবোৰ এটা কি কৰিব, এটা বিন্দুত তোমাৰ কি হ'ব, সঞ্চিত হ'ব। আৰু যিটো তোমাৰ ডাইভাৰ্জিং লেন্স আছিল, ডাইভাৰ্জিং লেন্সটো এইটো আছিল, এইটো তোমাৰ কি কৰিব, পোহৰটো এনেকৈ দূৰৰ ফালে দিব। তো ইয়াতে চোৱা কনভাৰ্জিং বুলি কৈছে, তো এইটো কোনটো কাৰেক্ট হ'ব সেইটো আমাৰ সুধিছে। ইয়াতে যিটো তোমাৰ অবজেক্ট ৰাখিছে চোৱা, এইখিনি ডিষ্টেঞ্চত অবজেক্ট ৰাখিছে, কিন্তু ইফালে তোমাৰ বহুত দূৰত আহিছে, এইটো বহুত দূৰত আহিছে, এইটোৰ তুলনাত এইটো বহুত দূৰত আহিছে, আৰু ইফালে এইখিনি হৈছে তোমাৰ কি, ফকেল লেংথ।
তো ফকেল লেংথৰ এইফালে তোমাৰ আধাত ৰাখিছে মোটামুটি এইখিনি হ'ব ইয়াতে আধাত ৰাখিছে তো ইমান দূৰত্বত কি আহিছে তোমাৰ প্ৰতিবিম্বটো গঠন হৈছে গতিকে এইটো ইনকাৰেক্ট হয় ইয়াতে চোৱা যেটো তোমাৰ ৰে দিছে ইয়াতে ৰেটো তো তোমাৰ তো অপটিকেলৰ মাজেৰে যাব লাগিছিল আলোক কেন্দ্ৰৰ মাজেৰে যাব লাগিছিল কিন্তু এইটো এনেকে মানে আলোক কেন্দ্ৰৰ পিছফালেৰে আহিছে তলেৰে আহিছে গতিকে এইটো ইনকাৰেক্ট ডায়াগ্ৰাম হয় সি নম্বৰটো চোৱা ইয়াতে কি কৈছে ইয়াতে এইটো তোমাৰ ফকেল লেংথ আছে মানে এইটো তোমাৰ কি আছে f1 আছে এইটো তোমাৰ কি আছে f1 আছে তো ইয়াৰ যেটো ডায়াগ্ৰাম গঠন হ'ব সো এইটো আলোক কেন্দ্ৰৰ মাজেৰে আহিছে এইটো তোমাৰ প্যাৰেলাল আছে মুখ্য অক্ষৰ সমান্তৰাল আছে গতিকে আমাৰ এই অপশনটো কি হ'ব কাৰেক্ট হ'ব আৰু তোমাৰ যেহেতু কনভাৰ্জিং লেন্স বুলি কৈছে কনভাৰ্জিং লেন্সত তোমাৰ এই ডায়াগ্ৰাম যেটো ৰে ৰিফ্লেকশনৰ পিছত তোমাৰ এনেকুৱা নহয় ৰিফ্লেকশনৰ পিছত মানে প্ৰতিফলিত হোৱাৰ পিছত এনেকে কেতিয়াও নাযায় গতিকে এইটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 100 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে এইকেইটা এমসিকিউ হয় ইয়াতে which of the following can make a parallel beam of light when light from a point source is incident on it ইয়াতে কি কৈছে চোৱা এটা উৎসৰ পৰা যেতিয়া তোমাৰ ৰশ্মিটো আহে খুন্দা খায় এটো সমান্তৰাল পথত কি যায় ঘূৰি যায় তো প্যাৰেলাল বিম সমান্তৰাল পথত কি কৰিব গতি কৰিব আৰু এটো তোমাৰ কোনটোৰ ক্ষেত্ৰত কি হ'ব সত্য হ'ব হেতু আমাক সুধিছে এই নম্বৰত কি দিছে কনকেভ মিৰৰ এজ ওয়েল এজ কনভেক্স লেন্স যেটো তোমাৰ কনভেক্স লেন্স আছে বা কনকেভ মিৰৰ আছে কনকেভ মিৰৰটো তোমাৰ এনেকুৱা হয় আৰু যেটো কনভেক্স আছে কনভেক্সটো কি হয় এনেকুৱা হয় হয়নে তাৰ পিছত তো বি নম্বৰত কি কৈছে কনভেক্স মিৰৰ এজ ওয়েল এজ কনকেভ লেন্স এটা কনভেক্স মিৰৰ বুলি কৈছে কনভেক্স মিৰৰ যদি এনেকুৱা হয় তেতিয়াহলে ইয়াতে যিখিনি লাইট আহিব হেতু তোমাৰ এনেকে কি হ'ব ৰিফ্লেক্ট হৈ যাব এনেকে হয়নে ইয়াৰ পিছত তোমাৰ 3 নম্বৰ অপচন দিছে টু প্লেন মিৰৰ প্লেসড এট 90 ডিগ্ৰী টু ইচ আদাৰ যদি দুটা এনেকে কি কৰা হয় 90 ডিগ্ৰী কৰি এনেকে ৰাখা হয় ইয়াতে তোমাৰ যেটো এংগল ফৰ্মেশন হ'ব এটা 90 ডিগ্ৰীৰ কথা কৈছে আৰু তোমাৰ ডি নম্বৰত কি কৈছে চোৱা কনকেভ মিৰৰ এজ ওয়েল এজ কনকেভ লেন্স কনকেভ মিৰৰ আৰু কনকেভ লেন্সৰ কথা কৈছে গতিকে এটোতো আমাৰ ইনকাৰেক্ট হ'ব গতিকে ইয়াৰে তোমাৰ এ নম্বৰ যেটো অপচন আছে সেই অপচনটো তোমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা 101 নম্বৰ যেটো কোৱেশ্চন আছে হেতুত কি কৈছে ইয়াতে চোৱা consider these indices of refraction glass 1.52 air 1.003 water 1.33 based on the refractive indices of three materials arrange the speed of light through them decreasing order এতে চোৱা তোমাৰ গ্লাছৰ এটা তোমাৰ চোৱা কাচৰ প্ৰতিহাৰণাংক দিয়া আছে কিমান 1.52 দিয়া আছে তাৰ পিছত তোমাৰ বায়ুৰ দিয়া আছে বায়ুৰ প্ৰতিহাৰণাংক দিয়া আছে তোমাৰ 1.003 তাৰ পিছত তোমাৰ পানীৰ দিয়া আছে পানীৰ হৈছে তোমাৰ 1.333 এইকেইটা আমাৰ দিয়া আছে তো এইকেইটাৰ যিকেইটা তোমাৰ ৰিফ্ৰেক্টিভ ইনডেক্স আছে বা তোমাৰ প্ৰতিহাৰণাংক আছে সেই প্ৰতিহাৰণাংকৰ ওপৰত ভিত্তি কৰি তোমাৰ কি কৰিব লাগে যেটো ৰশ্মি আছে সেই ৰশ্মিটোৰ দ্ৰুতি আমি কি কৰিব লাগে ডিক্ৰিজিং অৰ্ডাৰত সজাব লাগে মানে অধক্ৰমত সজাব লাগে তোমালোকে এটা কথা লক্ষ্য কৰিবা যদি রিফ্র্যাক্টিভ ইন্ডেক্স বা প্রতিহারণাঙ্ক যার কম হবো হেতুত তোমার পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব যদি প্রতিহারণাঙ্ক বেছি হয় তেতিয়াহলে হেতু কি হয় পোহৰৰ গতিবেগ হেতুত কম হয় যেহেতু আমাৰ ডিক্রিজিং অৰ্ডাৰত সজাবলৈ দিছে গতিকে আমাৰ যত তোমাৰ কি হ'ব আটাইতকৈ বেছি হ'ব হেতু আগত আহিব তো পোহৰৰ দ্ৰুতি আটাইতকৈ বেছি কোত হ'ব যত তোমাৰ কি থাকিব প্রতিহারণাঙ্ক আটাইতকৈ কম থাকিব ইয়াতে তোমাৰ এই তিনিটাত চোৱা আটাইতকৈ কম প্রতিহারণাঙ্ক প্রথমতে কার আছে বায়ুর আছে তার পিছত আছে কার পানীৰ আছে এটো আহিব এটো পানী তার পিছত আছে কার কাচৰ গতিকে সকলোৰে আগত আহিব কোন বায়ু আহিব তো ইয়াতে যিকেইটা অপচন দিছে সেই অপচন কেইটা চোৱা এটো কি কৈছে দা স্পিড অফ লাইট ইন ওয়াটার এটো প্ৰথমত তোমাৰ ওয়াটাৰৰ কথা কৈছে হয়নে গতিকে এটো নহয় বি নম্বৰ দা স্পিড অফ লাইট ইন গ্লাস এটো গ্লাসৰ কথা কৈছে তো এটো নহয় প্ৰথমতে বায়ু আহিব দা স্পিড অফ লাইট ইন এয়ার এটো সব প্ৰথম এটো বায়ুৰ দ্ৰুতি গৈছে
তাৰপিছত আহিব স্পীড অফ লাইট ইন ৱাটাৰ, স্পীড অফ লাইট ইন গ্লাছ, কাছত প্ৰতিসৰণাংক। গতিকে ইয়াতে তোমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। বুজি পালানে? তোমালোকে এই কথাখিনি মনত ৰাখিবা। ইয়াৰ পিছত চোৱা 102 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে এখন ডায়াগ্ৰাম দিয়া আছে, এইটো এক্সামাইন দ্য এবভ ফিগাৰ এণ্ড দ্য ষ্টেট হুইচ অফ দ্য ফলোয়িং অপশ্যন ইজ কাৰেক্ট। ওৱান স্মল বক্স ইন দ্য ফিগাৰ ইজ ইকুৱেল টু 1 চেণ্টিমিটাৰ। ইয়াতে চোৱা ইয়াতে কেইটা আছে 1 2 3, তাৰমানে এইখিনি হৈছে তোমাৰ 3 চেণ্টিমিটাৰ লেংথ দিয়া আছে আৰু এইখিনিও দিয়া আছে 1 2 3, ইয়াতো তোমাৰ কি দিয়া আছে 3 চেণ্টিমিটাৰ দিয়া আছে। তাৰমানে আৰু এইটো দিছে তোমাৰ কি, এইটো চেণ্টাৰ অফ কাৰ্ভেচাৰ দিয়া আছে, মানে ভাঁজ ব্যাসাৰ্ধ। তো ভাঁজ ব্যাসাৰ্ধ কিমান দিয়া আছে, ইয়াতে 6 চেণ্টিমিটাৰ দিয়া আছে। তো ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান হ'ব 6/2, এইটো তাৰমানে 3 চেণ্টিমিটাৰ দিয়া আছে তোমাৰ কি ফকাছ দৈৰ্ঘ্য দিয়া আছে। তো ইয়াৰে পৰা এইটোৰ ওপৰত ভিত্তি কৰি তুমি কি কৰিব লাগে, এনসাৰ দিব লাগে। ইয়াতে চোৱা অপশ্যন কেইটা কি কি দিছে, অপশ্যন কেইটা চোৱা ইয়াতে কি দিছে, দ্য মিৰৰ হেজ এ ফকেল লেংথ অফ -60 চেণ্টিমিটাৰ। যেটো ফকেল লেংথ আছে সেইটো তোমাৰ -60 চেণ্টিমিটাৰ আছে, এইটোতো মাইনাছ হ'ব কাৰণ এইটো তোমাৰ কনকেভ হয়। এইটো চোৱা এইটো তোমাৰ কি হয় কনকেভ মিৰৰ হয়। এই কনকেভ মিৰৰৰ যেটো ফকেল লেংথটো সদায় কি হয় নিগেটিভ হয়, হয়নে? আৰু যেটো তোমাৰ কনভেক্স আছে সেইটো তোমাৰ কি হ'ব ইফালে থাকিব, ইফালে থাকিলে যেটো ফকাছ দৈৰ্ঘ্য আহিব সেইটো তোমাৰ কি হ'ব পজিটিভ হ'ব। ইয়াৰ পিছত চোৱা তাৰপিছত কি গৈছে চোৱা, এইটো উইল প্ৰডিউচ এন ইমেজ অফ মেগনিফিকেশ্যন টু +1 বুলি কৈছে। তাৰমানে ইয়াৰে যেটো কি হ'ব বিবৰ্ধন হ'ব, সেই বিবৰ্ধনটো তোমাৰ +1 বুলি কৈছে। চোৱা ফকাছ দৈৰ্ঘ্য কি আছে ইয়াতে নিগেটিভ আছে, ফকাছ দৈৰ্ঘ্যটো কি নিগেটিভ আছে, গতিকে মেগনিফিকেশ্যনটো পজিটিভ নহ'ব, মেগনিফিকেশ্যনো কি হ'ব নিগেটিভ হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে যেটো কনচেপ্ট এপ্লাই হৈছে এই কনচেপ্টৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ কুৱেশ্যন মই অলৰেডি আলোচনা কৰিছোঁ, তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা। বি নম্বৰত কি কৈছে চোৱা, দ্য মিৰৰ হেজ এ ফকেল লেংথ অফ -3, এইটোতো বললে ফকাছ দৈৰ্ঘ্য -3 এইটো হয়, এণ্ড উইল প্ৰডিউচ এন ইমেজ অফ মেগনিফিকেশ্যন -1। এইটো চোৱা এইটো মেগনিফিকেশ্যনটো কি আহিব -1 আহিব, গতিকে তোমাৰ কি হ'ব এইটো তোমাৰ অপশ্যনটো কাৰেক্ট হ'ব। বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তো বাকি তোমাৰ চি আৰু ডিটো কাৰেক্ট নহয়, সেইকাৰণে এটা ডিছকাশ্যন নকৰোঁ। 103 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে এখন গ্লাছ স্লেব দিয়া আছে, ইয়াতে তোমাৰ কি কৰিছে এইটো চোৱা এইটো বায়ু আছে, ইয়াতে এইটো আছে তোমাৰ কাঁচ, এইটো হৈছে কাঁচ। এইটো বায়ুৰ পৰা কাঁচত যেতিয়া আহিব তেতিয়া ইয়াতে যেটো এংগল দিয়া আছে সেইটো হৈছে তোমাৰ পি এংগল, হয়নে? ইয়াতে তোমাৰ কুৱেশ্যনটোত কি কৈছে চোৱা, দ্য এংগল অফ ইনচিডেন্স ফ্ৰম এয়াৰ টু গ্লাছ এট এ পইণ্ট অ', এই ইয়াতে এটা কি আছে পইণ্ট অ' আছে অন দ্য হেমিস্ফেৰিকেল গ্লাছ স্লেব। ইয়াতে যেটো তোমাৰ গ্লাছ স্লেব দিয়া আছে এইটো এনেকৈ তোমাৰ পোহৰ আহিছে, পোহৰ আহি এনেকৈ পাৰ হৈ আহিছে। তো যেতিয়া তোমালোকে লক্ষ্য কৰা যেতিয়া তোমাৰ বায়ুৰ পৰা কাঁচত সোমায়, বায়ুৰ পৰা কাঁচত সোমালে বায়ুত তোমাৰ বেগ কি থাকে পোহৰৰ বেগ বেছি থাকে, আৰু কাঁচ যিহেতু তোমাৰ ঘনত্বৰ মাধ্যম হয় গতিকে কাঁচত অলপ পৰিমাণে কি হ'ব কম হ'ব। তো এতিয়া তোমাৰ এইফালৰ পৰা যেতিয়া তোমাৰ সোমাব তেতিয়া এইটোতো তোমাৰ কি আছে ট্ৰান্সপাৰেণ্ট আছে, হয়নে? তো এই ক্ষেত্ৰত ইয়াতে যেটো তোমাৰ এংগল ফৰ্মেশ্যন হ'ব, এই এংগলটোৰ কথা কৈছে, এইটো এংগল, সেই এংগলটো কিমান ডিগ্ৰী হ'ব, সেই এংগলটো তোমাৰ হ'ব 0 ডিগ্ৰী, হয়নে? কাৰণ তোমাৰ এইটো তোমাৰ ট্ৰান্সপাৰেণ্ট হয় আৰু হেমিস্ফেৰিকেল আছে, গতিকে তোমাৰ এনেকুৱা তোমাৰ যদি এনেকৈ পোহৰ পৰে এইটো কি কৰিব চিধা চিধি পাৰ হৈ যাব, গতিকে এংগল কোনো ফৰ্মেশ্যন নকৰে, অৰ্থাৎ 0 ডিগ্ৰী এংগল হ'ব। তাৰমানে এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা 104 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে ইফ দ্য পাৱাৰ অফ এ লেন্স ইজ -4.0 ডায়োপ্টাৰ দেন ইটছ মিনছ ডেট দ্য লেন্স ইজ এ। ইয়াতে চোৱা যেটো তোমাৰ পাৱাৰ দিয়া আছে ক্ষমতাটো তোমাৰ কিহত দিয়া আছে মাইনাছত দিয়া আছে, -4.0 ডায়োপ্টাৰ। আমি সকলোৱে জানো যদি তোমাৰ ক্ষমতা নিগেটিভত আহে তেতিয়াহ'লে ফকাছ দৈৰ্ঘ্য কি হ'ব নিগেটিভত আহিব, হয়নে?
এতিয়া তোমাৰ ফকাস দৈৰ্ঘ্য নিগেটিভ কাৰ কাৰ আছে ফকাস দৈৰ্ঘ্য নিগেটিভ আছে এটা তোমাৰ কনকেভ মিৰৰ মানে তোমাৰ অবতল দাপনৰ ফকাস দৈৰ্ঘ্যটো নিগেটিভ হয় আৰু লগতে তোমাৰ কি হয় অবতল লেন্সৰ যেটো তোমাৰ ফকাস দৈৰ্ঘ্য হয় সেইটো তোমাৰ কি হয় নিগেটিভ হয় তো দুটা তোমাৰ কি আহিব নিগেটিভ আহিব তে অপচন কেইটা চোৱা কনকেভ লেন্স অফ ফকেল লেংথ এটো -50 মিটাৰ এতে কনকেভ বুলি কৈছে স্যার কনকেভ তো নহয় সরি এটো কনকেভ এটো তোমাৰ কি কৰিব পাৰে হ'ব পাৰে কিন্তু এতে চোৱা যেটো কি দিয়া আছে ফকেল লেংথ দিয়া আছে ফকাস দৈৰ্ঘ্য দিয়া আছে হেতু তোমাৰ কিমান বুলি দিছে মাইনাস দিছে তো ফকেল লেংথটো মাইনাস হ'ব কিন্তু এটো তো 50 নহব কাৰণ কি এটো চোৱা তোমাৰ ইয়াতে ক্ষমতা দিয়া আছে p আমি সকলে জানো 1 কি f এটো যদি আমি কৰো তেতিয়া হলে এতে p এর ভ্যালু দিয়া আছে 4 1/f এতে f এর ভ্যালু দিয়া আছে -50 এটো -50 তো ইয়াতে তোমার কি আছে মাইনাস আছে তো এইফালে তোমার কি আহিব 1 আহিব হয়নে তো ইয়াৰে যেটো তোমাৰ ফোকাল লেংথ আহিব সেটো মাইনাস আৰু এইটো মাইনাস আছে দুটা তোমাৰ কি আহিছে পজিটিভ আহি যাব যদি এইটো যদি মাইনাস হয় দুটা কি আহি যাব পজিটিভ আহি যাব তাৰ পিছত কি কৈছে চোৱা কনভেক্স লেন্স এটো কনভেক্স তো হ'বই নোৱাৰে তো গতিকে এটো আমাৰ বি নম্বৰ অপচনটো তোমাৰ ইনকারেক্ট হ'ব কনভেক্স নহয় তোমাৰ এটো কনকেভ হ'ব লাগিব কনকেভ লেন্স হ'ব লাগিব ইয়াৰ পিছত তোমাৰ সি নম্বৰ অপচনটো কি কৈছে চোৱা কনকেভ লেন্স অফ ফকেল লেংথ 25 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ হ'ব লাগিব যেটো তোমাৰ ফকেল লেংথ থাকিব তো ইয়াতে তোমাৰ ক্ষমতা দিয়া থাকে তোমাৰ যদি এটো ফর্মুলা যদি তুমি বহাই দিয়া p = 1/f তাহলে এতে -4.0 = 1/f ইয়াৰ পৰা তোমাৰ ফকাস দৈৰ্ঘ্য কিমান আহিব f = এটো আহিব এতে 1 আছে গতিকে f = 1 কি আহিব -4 তো -4 আহিলে তোমাৰ এটো কিমান হ'ব এটো তোমাৰ 0.25 এটো মিটাৰ আহিব এটা 0.25 মানে কি 25 সেন্টিমিটার গতিকে তোমাৰ এটো সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 105 নম্বৰ কোৱেশ্চনত কি কৈছে এটো rays from sun covers at a point of 15 cm in front of a concave mirror এটা তোমাৰ concave mirror দিয়া আছে এনেকুৱা concave mirror এতে তোমাৰ কনভার্স হৈছে at a point of 15 cm 15 সেন্টিমিটাৰত তোমাৰ ইয়াতে কি হৈছে গুচ্ছিত হৈছে মানে পোহৰ এনেকে আহিছে এনেকে আহাৰ পিছত 15 সেন্টিমিটাৰত পোহৰটো কি কৰিছে একেলগ হৈছে এনেকে পোহৰ আহি এটো তো এইখিনি যেটো দৈৰ্ঘ্য হেতু দিয়া আছে তোমাৰ 15 সেন্টিমিটাৰ where should an object be placed so that size of the image is equal to that of size of the object তো আমি ইয়াতে কোত লক্ষ্যবস্তু ৰাখিম যাতে তোমাৰ এই যেটো প্ৰতিবিম্ব গঠন হৈছে সেই প্ৰতিবিম্বটো এটোৰ কি হ'ব একে হ'ব বা সমান হ'ব এতে চোৱা তোমাৰ এটো যদি তুমি কৰিবলৈ যোৱা তেতিয়া হলে তুমি কি কৰিব লাগিব এনে যেটো ফকাস দৈৰ্ঘ্য আছে ফকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত তুমি লক্ষ্যবস্তুটো ৰাখিব লাগিব এতে তোমাৰ ফকাস দৈৰ্ঘ্য দি আছে -15 হয়নে এটো যেহেতু তোমাৰ অবতল দাপন হয় অবতল দাপনৰ ক্ষেত্ৰত ফকাস দৈৰ্ঘ্য কি হয় নিগেটিভ হয় তো যেতিয়া তুমি ইয়াৰে দুগুণ দূৰত্বত ৰাখিবা মানে ভাস কেন্দ্ৰত ৰাখিবা ভাস কেন্দ্ৰত ৰাখিলে তোমাৰ ফকাসত কি হয় প্ৰতিবিম্ব গঠন হয় বুজি পাইছানে যদি আমি ভাস কেন্দ্ৰত লক্ষ্যবস্তু ৰাখো তেতিয়া হলে ফকাসত কি হ'ব প্ৰতিবিম্ব গঠন হ'ব তোমালোকৰ বুকত এটো দিয়া আছে ধুনিয়াকে চিত্ৰটো এনেকুৱা এটো যদি তোমাৰ f হয় এটো যদি c হয় ইয়াতে যদি আমি লক্ষ্যবস্তুটো ৰাখো তেতিয়া হলে এনেকে পোহৰ আহিব আৰু এটো তোমাৰ ফকাসৰ মাজতে কি হৈ যাব পাৰ হৈ যাব আৰু যদি এটো f এৰে আহিব এটো তোমাৰ কি কৰিব সরি ইফালে আহিব এটো তোমাৰ এনেকে ফকাসৰ মাজতে কি হৈ যাব পাৰ হৈ যাব গতিকে আমি এটো কি কৰিব লাগিব 30 সেন্টিমিটাৰ দূৰত্বত আমি লক্ষ্যবস্তুটো ৰাখিব লাগিব এটো 30 সেন্টিমিটাৰ ইন ফ্ৰন্ট অফ দা মিৰর এটো এই নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব 106 নম্বৰ কোৱেশ্চনটো কি কৈছে if the real image of a candle flame formed by a lens is 3 times the size of the flame and the distance between lens and the image is 80 cm at what distance should the candle be placed from the lens
মোৰ ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণৰ যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ তোমালোকে বহুত ভালদৰে কৰিব লাগিব। এইটো তোমাৰ ফৰ্মুলা এপ্লাই কৰিব লাগিব 1/v - 1/u = 1/f। এনেকুৱা ধৰণৰ ফৰ্মুলা তুমি এপ্লাই কৰি বা এইটো ফৰ্মুলা এপ্লাই কৰি তুমি ইয়াতে এইটোৰ ভেলু ওলাব লাগিব। সো এই কুৱেশ্যনটোৰ যিটো সলিউশন হয়, যিটো মই লং কুৱেশ্যন যে আলোচনা কৰিছোঁ তাতে কুৱেশ্যনটোৰ সলিউশন দিয়া আছে। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তোমালোকে ভিডিঅ'টো চাই ল'বা। ইয়াৰ লগত আৰু বহুত কেইটা লং কুৱেশ্যন আলোচনা কৰা হৈছে যিবোৰ তোমাৰ নিউমাৰিকেলছ হয় বা তোমাৰ গাণিতিক সমস্যা হয়, তাতে মই এইটো কৰিছোঁ। তো ইয়াৰ যিটো শুদ্ধ এনসাৰ আহিব সেইটো হ'ব তোমাৰ এইটো -8/3 সেন্টিমিটাৰ। ইয়াৰ পিছত চোৱা এইটো 107 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এইটো ইয়াতে তোমাৰ মিডিয়াম 1 দি আছে, এইটো মিডিয়াম 2, মিডিয়াম 3 আৰু এইটো হৈছে মিডিয়াম 4। তো এই ক্ষেত্ৰত তুমি কি কৰিবা, ইয়াতে কি কৈছে চোৱা, ইন দ্য এবভ ডায়াগ্ৰাম অফ দ্য লাইট ইজ ট্ৰেভেলিং থ্ৰু ডিফাৰেণ্ট মিডিয়া। It is noted by a scientist that angle 1 = angle 3 = angle 4। মানে 1, 3 আৰু 4 এই দুটা তোমাৰ কি আছে, ইকুৱেল আছে, কিন্তু angle 2 যিটো আছে সেইটো angle 1তকৈ সৰু হয়। এইটো angle 2 আৰু এইটো angle 1। তো এইটো তোমাৰ কি আছে, যিটো angle 2 আছে সেইটো তোমাৰ কি হয়, লেছ দেন angle 1 হয়, এইটো দিয়া আছে। তাৰপিছত কি কৈছে, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট উড বি কাৰেক্ট। তলৰ কোনটো কি হ'ব, বাক্য শুদ্ধ হ'ব। ইয়াতে চোৱা, তোমাৰ যদি এই এংগল 2 আৰু এংগল 1 এইটো যদি তোমাৰ কম বেছি হয়, মানে এংগল 1 যিটো আছে সেই 1টো তোমাৰ 2তকৈ ডাঙৰ কেতিয়া হ'ব, যেতিয়া তোমাৰ এইটোৰ ঘনত্ব বেছি হ'ব, হয়নে? এইটোৰ ঘনত্ব কি হ'ব, কম হ'ব। কাৰণ তোমাৰ যেতিয়া তোমাৰ লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত পোহৰ প্ৰৱেশ কৰে তেতিয়া যিটো তোমাৰ লাইট থাকে সেইটো তোমাৰ অবিলম্বৰ কাষ চাপে। তাৰমানে এই যিটো লাইট আহিছে, ইফালে পোহৰ আহিছে, সেইটো তোমাৰ এইটো যিটো অবিলম্ব আছে সেই অবিলম্বৰ কাষ চাপিব। কাৰণ তোমাৰ এইটো হৈছে তোমাৰ কি, লঘুতৰ মাধ্যম, এইটো হৈছে ঘনতৰ মাধ্যম। ঘনতৰ মাধ্যমত পোহৰ প্ৰৱেশ কৰিলে অবিলম্বৰ কাষ চাপে। কাষ চাপে মানে কি, ইয়াৰে যিটো এংগল আছে আৰু ইয়াতে যিটো এংগল আছে সেইটো তোমাৰ সৰু হৈ যাব। এইটোৰ তুলনাত এইটো কি হ'ব, এংগলটো সৰু হ'ব। বুজি পাইছানে? আৰু যেহেতু তোমাৰ এংগল 1, 3 আৰু 4 ইকুৱেল বুলি কৈছে, এংগল 1, 3, এইটো 1, এইটো হৈছে 3 আৰু এইটো হৈছে 4, এইকেইটা তোমাৰ ইকুৱেল বুলি কৈছে। তাৰমানে এংগল 1 মানে মিডিয়াম 1 যিটো আছে, মিডিয়াম 3 যিটো আছে আৰু মিডিয়াম যিটো 4 আছে, এইটো মিডিয়াম 4, এই তিনিওটাৰ ঘনত্ব কি হ'ব, একে হ'ব, সেম হ'ব। ঘনত্ব কি হ'ব, একে হ'ব। কাৰণ ঘনত্ব একে থাকিলে তোমাৰ এইটো ৰিফ্ৰেকশ্যন যিটো এংগল থাকে, ৰিফ্ৰেক্টিভ এংগল, সেইটো তোমাৰ কি হয়, ইকুৱেল হয়। বুজি পাইছানে? আৰু তোমাৰ যিটো 2 নম্বৰ যিটো আছে মাধ্যম আছে, সেই 2 নম্বৰ মাধ্যমৰ ঘনত্ব কি হ'ব, বেছি হ'ব। সেইকাৰণে তোমাৰ এংগলটো কি হৈ আহিছে, সৰু হৈ আহিছে। এতিয়া অপশ্যন কেইটা চোৱা, অপশ্যন কেইটাত কি কি কৈছে ইয়াতে চোৱা, medium 1 is the denser medium than of 3 but its density is equal to medium 2। এইটোতো নহয়, যিটো 3 নম্বৰ আছে, 3 নম্বৰ যিটো মাধ্যম আছে সেইটো 1 নম্বৰ মাধ্যমতকৈ কি কৈছে, ইয়াতে ডেন্সাৰ বুলি কৈছে, মানে তোমাৰ ঘনতৰ বুলি কৈছে। এইটোতো ঘনতৰ নহয়, কাৰণ 1 আৰু 3 ইকুৱেল দি আছে, গতিকে ইকুৱেল হ'বহে লাগিছিল, কিন্তু ইয়াতে ঘনতৰ বুলি কৈছে, গতিকে এই নম্বৰটো আমাৰ নহয়। বি নম্বৰত কি কৈছে চোৱা, মিডিয়াম 2 ইজ ৰেয়াৰৰ মিডিয়াম। যিটো মিডিয়াম 2 আছে সেইটো তোমাৰ কি হয়, লঘুতৰ মাধ্যম হয়। লঘুতৰ মাধ্যমটো নহয়, কাৰণ এংগল কম হৈছে, মানে তোমাৰ ইফালে অবিলম্বৰ কাষ চাপিছে, গতিকে এইটো ঘনতৰ মাধ্যম হ'ব লাগিছিল। গতিকে বি নম্বৰ অপশ্যনটো ইনকাৰেক্ট হয়। চি নম্বৰত কি হৈছে চব, মিডিয়াম 3 ইজ ডেন্সাৰ দেন মিডিয়াম 1। এইটো নহয়, কাৰণ তোমাৰ এংগল দুয়োটা সেম দিছে, গতিকে দুয়োটাৰ ঘনত্ব কি হ'ব, সেম আহিব। ডি নম্বৰত কি কৈছে চোৱা, মিডিয়াম 1 and 3 আৰ এছেঞ্চিয়েলি দ্য সেম মিডিয়াম। হয়, এইটো হয়। এটা তোমাৰ 1 নম্বৰ আৰু 3 নম্বৰ যিটো মিডিয়াম আছে, মাধ্যম আছে, সেই দুটাৰ ঘনত্ব সেম হয়, বাট মিডিয়াম 2 ইজ ডেন্সাৰ দেন 1 and 3। এইটোও হয়, 1 আৰু 3তকৈ যিটো 2 নম্বৰ মাধ্যম আছে সেই মাধ্যমটো তোমাৰ কি হয়, ঘনতৰ হয়। গতিকে আমাৰ কি হ'ব, ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা 108 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে দ্য ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ এ ফ্লিণ্ট গ্লাছ ইজ 1.65 and that of alcohol is 1.36 with respect to air।
what is the refractive index of the flint glass with respect to alcohol? ইয়াতে তোমাৰ কি কৈছে চোৱা এটা গ্লাছ আছে পৰিষ্কাৰ গ্লাছ আছে আৰু হেতুৰ প্ৰতিহাৰণাংক দিয়া আছে এখানে মানে Ng যদি ধৰো এটো 1.65 দিয়া আছে আৰু এলকহলৰ যেটো দিয়া আছে হেতু N এলকহল বুলি ধৰা এটো দিয়া আছে তোমাৰ 1.36 আৰু এটো দিছে বায়ু সাপেক্ষে এতিয়া তোমাৰ এতে কি ওলাবলৈ দিছে what is the refractive index ইয়াৰে তোমাৰ প্ৰতিহাৰণাংক ওলাবলৈ দিছে যেটো তোমাৰ গ্লাছ আছে হেতুৰ কার সাপেক্ষে এলকহলৰ সাপেক্ষে তোমাৰ কি ওলাবলৈ দিছে প্ৰতিহাৰণাংক ওলাবলৈ দিছে এতিয়া আমি সকলে জানো n কি হয় c/v এতে যেটো তোমাৰ ভেলোসিটি আছে ভেলোসিটিটো তো আমাৰ দিয়া নাই ইয়াতে কিন্তু আমাৰ যেটো পোহৰৰ যেটো ভেলোসিটি হেতু আমি জানো পোহৰৰ ভেলোসিটি কি হয় এটো 3 into 10 to the power 8 meter per second হয় মানে তো এই দুটাৰ যে তুমি রেশিও লবা সেই রেশিও দুটা তোমাৰ কিমান ওলাব এটো 1.21 হয় এটো মই ক্যালকুলেশন নকৰো কাৰণ এই ক্যালকুলেশন খিনি লং কোশ্চেন আনসার যত মই আলোচনা কৰিছো তাতে এইখিনি অলৰেডি ডিসকাশন কৰা হৈছে তুমি তাতে গৈ ভিডিওটো চাই লবা 109 নম্বৰ কোশ্চেনটোত কি কৈছে চোৱা এতে এখন ডায়াগ্ৰাম দিয়া আছে এটো তোমাৰ আলোক কেন্দ্ৰ আৰু তোমাৰ ফোকাসৰ মাজত তোমাৰ এটা লক্ষ্যবস্তু ৰাখিছে আৰু সেই লক্ষ্যবস্তুটোৰ যেটো প্ৰতিবিম্ব গঠন হৈছে এটো লেন্সৰ সন্মুখৰ ফালে তোমাৰ ইয়াতে গঠন হৈছে এটো দিয়া আছে a dash b dash এতে তোমাৰ কি কৈছে দা above lens has a focal length of 10 cm এর ফোকাস দৈর্ঘ্যটো 10 cm মানে এইখিনিৰ পৰা এইখিনিৰ দূৰত্ব দিয়া আছে তোমাৰ কিমান 10 cm গতিকে এইখিনিৰ দূৰত্ব কি হ'ব 10 cm হ'ব the object of height 2 mm এতে যেটো অবজেক্ট দিয়া আছে এটো ডিসটেন্স দিয়া আছে তোমাৰ 2 mm দিয়া আছে placed at a distance of 5 cm from the pole এটা তোমার 5 cm কি কৰিছে দূৰত্ব দিয়া আছে 5 cm মানে চা এইখিনিৰ দূৰত্ব তোমাৰ 10 দিয়া আছিল মানে এটো তোমাৰ মাঝ ভাগত ৰাখিছে 5 cm ৰাখিছে find the height of the image ইয়াৰ পৰা তুমি কি কৰিব লাগে h dash টো ওলাব লাগে সো ইয়াতে তোমাৰ দুটা ফৰ্মুলা এপ্লাই হ'ব এটো 1/v - 1/u = 1/k আহিব f আহিব যত তুমি প্ৰথমতে এটো ওলাব লাগিব মানে প্ৰতিবিম্বৰ যেটো দূৰত্ব আছে হেতু তুমি প্ৰথমত ওলাব লাগিব যে প্ৰতিবিম্ব ইয়াৰ পৰা কিমানখিনি দূৰত্বত কি হৈছে গঠন হৈছে তাৰ পিছত তুমি এটো ফৰ্মুলা এপ্লাই কৰিব লাগিব m = v/u = কি আছিল h dash by h তো তুমি যদি এই দুটা ফৰ্মুলা এপ্লাই কৰা তেতিয়া হলে তোমালোকৰ ইয়াৰ পৰা h dash টো যদি তুমি ওলাবলৈ যোৱা h dash = কি হ'ব এটো হ'ব তোমাৰ uh divided by কি হ'ব h তো তুমি এটো ফৰ্মুলা এটো vh divided by এটো ফৰ্মুলা এপ্লাই কৰিব লাগিব মই যত লং কোশ্চেন যত আলোচনা কৰিছো তাতে এনেকা ধৰণৰ কোশ্চেন ডিসকাশন কৰা হৈছে তোমালোকে এই ভিডিওটো চাই লবা তাতে এনেকা ধৰণৰ কোশ্চেন আলোচনা কৰা হৈছে তোমালোকে এটো উজু হ'ব তোমালোকৰ বুজা ইয়াৰ পিছত চোৱা এটো 110 নম্বৰ কোশ্চেনত কি কৈছে এটো সব মুখ্য ফোকাস আৰু ইফালে দিছে ভাস কেন্দ্ৰ এটোৰ মাঝ ভাগত এটা লক্ষ্যবস্তু ৰখা হৈছে এটো while looking at the above diagram এটো Nalini concluded the following মানে তো ওই উপৰৰ চিত্ৰটো চাইছে নালিনীয়ে আৰু তোমাৰ তলৰ যিবোৰ আছে পৰ্যবেক্ষণ আছে সেই পৰ্যবেক্ষণবোৰতেও কি কৰিছে লিপিবদ্ধ কৰিছে এতিয়া ক'ব লাগে তুমি যে কোনটো কি হয় কারেক্ট হয় ইয়াৰে কোনটো কি হ'ব কারেক্ট হ'ব হেতু তোমাৰ লাগে এতে সোয়া the image of the object will be a virtual one মানে ইয়াৰে যেটো প্ৰতিবিম্ব গঠন হ'ব হেতু তোমাৰ কি হ'ব অখত প্ৰতিবিম্ব হ'ব হত নহয় অখত বুলি কৈছে এতে সোয়া যদি ইয়াতে আমি যদি ৰাখো তেতিয়া হলে আমাৰ লক্ষ্যবস্তুটো প্ৰতিবিম্বটো ক'ত গঠন হ'ব এনেকে তোমাৰ আহি যাব যেটো তোমাৰ সিৰ মাজেৰে গৈছে তো সিৰ মাজেৰে গলে এনেকে আহি যাব আৰু যদি এটো যদি প্যারালালি আহে তেতিয়া হলে এটো তোমাৰ কি হ'ব এটো এনেকে আহি যাব আৰু যদি তোমাৰ এটো ডাইৰেক্টলি যদি তোমাৰ পোল যেটো তোমাৰ মেরু আছে মেরু যদি হয় তেতিয়া হলে তোমাৰ এটো এনেকে আহি যাব এনেকে আহি তোমাৰ ইয়াতে কি কৰিব ইয়াতে তোমাৰ প্ৰতিবিম্বটো গঠন কৰিব the reflected ray will travel along the same path as the incident ray
বাট ইন অপোজিট ডাইৰেকশ্যন এইটোতো কাৰেক্ট হয় এইটো তোমাৰ যিটো ৰাস্তাৰে গৈছে যিহেতু তোমাৰ ভাঁজখণ্ডৰ মাজেৰে গৈছে এইটো এনেকৈ যিটো ৰাস্তাৰে যাব সেইটো ৰাস্তাৰে কি কৰিব ঘূৰি আহিব তো আমাৰ 2 নম্বৰ ষ্টেটমেণ্টটো কি হয় কাৰেক্ট ষ্টেটমেণ্ট হয় তাৰপিছত কি কৈছে চোৱা দ্য ইমেজ অফ দ্য অবজেক্ট উইল বি ইনভাৰ্টেড এইটো কি হ'ব ওলোটা হ'ব এইটো হয় ইয়াতে যেটো প্ৰতিবিম্ব আহিব সেইটো তোমাৰ কি হ'ব ওলোটা হ'ব এইটো তোমাৰ কি হয় কাৰেক্ট হয় আৰু দিস ইজ এ কনকেভ মিৰৰ এইটো এটা কি হয় এইটো এটা কনকেভ মিৰৰ হয় বা অবতল দাপোন হয় হেন্স দ্য ফোকেল লেংথ উইল বি নিগেটিভ এইটো সেইকাৰণে তোমাৰ ফোকাস দৈৰ্ঘ্যটো কি হ'ব নিগেটিভ হ'ব এইটো মই অলপ আগতে আলোচনা কৰিছোঁ এইটো তোমাৰ কি হয় কাৰেক্ট হয় গতিকে আমি কি পালো 2 3 আৰু 4 এই তিনিটা তোমাৰ কি হয় কাৰেক্ট হয় কোনটো অপচনত আছে এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা 111 নম্বৰ কোৱেশ্চনত কি কৈছে এতে ইফ এ ভাৰ্চুৱেল যদি এটা অখত ওলোটা আৰু তোমাৰ বিৱৰ্তিত প্ৰতিবিম্ব গঠন হৈছে বাই লেন্সৰ দ্বাৰা দেন হুইচ অফ দ্য ফলোইং অপচন আৰ কাৰেক্ট তেতিয়াহ'লে কোনটো তোমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব ইটস এ কনকেভ লেন্স এটো তোমাৰ কি কৈছে এটা কনকেভ লেন্স বুলি কৈছে and object is placed between pole and focus যেতিয়া তোমাৰ কনকেভ হয় কনকেভৰ যেতিয়া আমি কি কৰিম এটো মেৰু আৰু ফোকাসৰ মাজত যেতিয়া আমি কি ৰাখিম লক্ষ্যবস্তু ৰাখিম তেতিয়া প্ৰতিবিম্বটো কোড গঠন হ'ব দিছেনে নাই এটা সব বিৱৰ্তিত বুলি কৈছে তেতিয়া তো বিৱৰ্তিত নহয় তেতিয়া তোমাৰ কি হ'ব এটো ডিমিনিশড হ'ব সৰু হ'ব গতিকে এটো আবার কি হয় ইনকারেক্ট স্টেটমেন্ট হয় বি নম্বৰটো কি কৈছে সো ইটস এ কনভেক্স লেন্স এন্ড দ্য অবজেক্ট ইজ প্লেসড বিটুইন ফোকাস এন্ড সেন্টার অফ কার্ভেচার যদি ফোকাস দৈৰ্ঘ্য আৰু যদি কি কৰো যেটো সেন্টার অফ কার্ভেচার আছে মানে ফাস কেন্দ্র আছে হেতুৰ মাজত যদি ৰাখো তেতিয়া হলে এটা তোমাৰ কি হ'ব কনভেক্স লেন্স বুলি কৈছে আৰু তেতিয়া তোমাৰ কি বুলি কৈছে এটো ডাঙৰ হ'ব বুলি কৈছে তো তোমাৰ এটো ইনকারেক্ট হয় কাৰণ তেতিয়া তোমাৰ ডাঙৰ নহয় এটো তোমাৰ কি হ'ব সৰু প্ৰতিবিম্ব গঠন কৰিব ইয়াৰ পিছত চোৱা ইটস এ কনভেক্স লেন্স and the object is placed between pole and focus এটো এটা কি হয় কনভেক্স লেন্স হয় এটো কনভেক্স লেন্স হ'ব কাৰণ কনভেক্স লেন্সৰ যেতিয়া তোমাৰ মেৰু আৰু ফোকাসৰ মাজত যেতিয়া তোমাৰ এটা লক্ষ্যবস্তু ৰাখা হয় তেতিয়া তোমাৰ কি হয় ডাঙৰ প্ৰতিবিম্ব গঠন হয় আৰু এইকেইটা তোমাৰ সৰু প্ৰতিবিম্ব গঠন হয় গতিকে তোমাৰ কি হ'ব এই সি নম্বৰ অপচনটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যেটো দি আছে এনেকুৱা তোমাৰ তালিকা দি আছে লেন্সৰ কাৰণেও দি আছে তাৰ পিছত দাপোনৰ কাৰণেও দিয়া আছে হেকেটা বহুত ইম্পৰ্টেন্ট হয় তোমালোকে কিন্তু সেই দুটা তোমাৰ মুখস্থ কৰিব লাগিব যেটো তোমাৰ কি আছে এটা আছে তোমাৰ দাপোনৰ কাৰণে আৰু এটা আছে লেন্সৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে তুমি হেবোৰ মুখস্থ কৰি লবা 112 নম্বৰ কোৱেশ্চনটো চা কি কৈছে Consider the situation where an object is 3 cm মানে 3 cm height দিয়ে আছে উচ্চতা দিয়ে আছে লক্ষ্যবস্তুৰ উচ্চতা দিয়ে আছে mirror is concave with 6 cm focal length এটা তোমাৰ অবতল দাপন দিয়ে আছে যাৰ তোমাৰ ফোকাস দৈৰ্ঘ্য হৈছে 6 cm object is placed at a center of curvature আৰু হেতু তোমাৰ ৰাখা হৈছে ক'ত ভাঁজ কেন্দ্ৰত ৰখা হৈছে which of the following options are correct ইয়াতে চোৱা কি কৈছে ইয়াতে যেটো তোমাৰ প্ৰতিবিম্ব গঠন হৈছে এটো তোমাৰ কি হ'ব ইকুৱেল হ'ব হয়নে কাৰণ তোমাৰ এটো সেন্টার অফ কার্ভেচাৰত ৰাখিছে মানে ভাঁজ কেন্দ্ৰত ৰাখিলে যদি ভাঁজ কেন্দ্ৰত লক্ষ্যবস্তু ৰাখা হয় তেতিয়াহলে ভাঁজ কেন্দ্ৰতেই তোমাৰ কি হ'ব প্ৰতিবিম্ব গঠন হ'ব আৰু ইয়াৰে যেটো ম্যাগনিফিকেশন আহিব ম্যাগনিফিকেশনটো সেম আহিব হয়নে গতিকে এতে যেটো অপশন আছে সেই অপশনটো চোৱা এটো দি মিরর উইল প্রডিউস এন ইমেজ অফ ম্যাগনিফিকেশন +1 গতিকে এটো কি হ'ব সি নম্বৰ অপশনটো এটো +1 বুলি কৈছে না এটো +1 তো নহব এটো তোমাৰ উল্টাহে আছে উল্টা হলে তোমাৰ এটো কি আহিব নেগেটিভ আহিব তো নেগেটিভ হলে এটো তোমাৰ কি হ'ব লাগিব নেগেটিভ হ'ব লাগিব তো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব the mirror will produce an image of magnification এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত 113 নম্বৰ কোৱেশ্চনটো কি কৈছে if a ray passes from air to glass যেতিয়া তোমাৰ কি হয়
এইটো বায়ুৰ পৰা গ্লাছত পোহৰ যায় স্ফেৰিকেল গ্লাছ স্ল্যাব যেটো তোমাৰ কি আছে তোমাৰ বক্ৰাকৃতিৰ গ্লাছৰ মাজেৰে যায় এণ্ড passes through the center of the slab without deviation আৰু সেন্টাৰৰ মাজেৰে তোমাৰ এই অলপ আগতে এটা আছিল এনেকুৱা যেটো যেটো সেন্টাৰ এটো তোমাৰ কোনো ধৰণৰ বেকা নোহোৱাকৈ এটো ডাইৰেক্টলি কি কৰে এনেকে গুছি আহে বুলি কৈছে মানে পাৰ হৈ যায় then the angle of incidence এটো from air to glass slab point at the glass slab মানে ইয়াতে যদি তুমি এখন নরমাল টানা এই নরমালৰ মাজেৰে এই এংগলটো আৰু এই এংগলটো কি হ'ব হেতু তোমাক সুধিছে এতে এটো যিমান হ'ব এটো তো হিমানে হ'ব এংগল দুইটা তো ইয়াৰে তোমাৰ যেটো কারেক্ট অপশন আহিব এই কারেক্ট অপশনটো কি হ'ব 0 ডিগ্ৰী হ'ব কাৰণ দুইটা তোমাৰ বেকা নোহোৱাকৈ আহিব বুলি কৈছে গতিকে 0 ডিগ্ৰী হ'ব অৰ্থাৎ বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত 114 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো নালিনী draws a ray diagram of an object in front of concave mirror নালিনী নামৰ ছোৱালী এজনীয়ে তোমাৰ কি কৰিছে concave mirror অৰ্থাৎ অবতল দাপনৰ সন্মুখত এটা কি কৰিছে ray diagram এটা আঁকিছে অবতল দাপনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব ray diagram আঁকিছে she draws a ray starting from the top of the object falling on the mirror perpendicularly এতে এনেকুৱা আছে এটো তোমাৰ কি কৰিছে এনেকুৱা এখন ই কৰিছে এটো তোমাৰ f আৰু এটো হৈছে c এতে তোমাৰ যেটো সিটো ডাঙৰ হল এতে দেও c এতে তো লক্ষ্যবস্তু ৰাখিছে এটো তোমাৰ কি কৰিছে রিফ্লেক্টেন্ট হওয়ার পিছত তোমার এটো ডাইরেক্টলি তোমার সিট কি কৰিছে আবৰ্তিত কৰিছে আর ফলিং অন দা পারপেন্ডিকুলারলি এনেকে তোমার কি কৰিছে এনেকে পারপেন্ডিকুলারলি তোমার এটো সি পারপেন্ডিকুলারলি তোমার কি কৰিছে আবৰ্তিত হৈছে তো এতিয়া যেটো সিৰ মাজেৰে দিছে গতিকে সিৰ মাজেৰে দিলে তোমার কি কৰিব যেটো ৰাস্তাৰে আহিব হেতু ৰাস্তাৰে কি কৰিব ঘূৰি যাব অৰ্থাৎ ইয়াতে যেটো এংগল ফৰ্মেশন হ'ব হেতু কি হ'ব 0 ডিগ্ৰী ফৰ্মেশন হ'ব যেটো তোমাৰ এলটো লগত থাকিব আৰু তোমাৰ এই ৰেল লগত আৰু এই দাপনৰ লগত যেটো এংগল হ'ব হেতু তোমাৰ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব এটো কি কৈছে স্যার দি রে আফটার রিফ্লেকশন উইল মানে যেতিয়া তোমাৰ এটো প্ৰতিফলন ঘটিব তেতিয়া কি হ'ব পাস থ্ৰু দা ফোকাসৰ মাজেৰে পাৰ হৈ যাব পাস থ্ৰু দা পোল মিৰৰ মাজেৰে পাৰ হ'ব পাস থ্ৰু দা সেন্টার অফ কার্ভেচার এটো তার মানে সেন্টার অফ কার্ভেচারে আছে ভাস্কেন্ডৰ মাজেৰে আহিলে এটা তোমাৰ ভাস্কেন্ডৰ মাজেৰে কি কৰিব ঘূৰি যাব অৰ্থাৎ এটো সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 115 number question to sir ki goise if the refractive index of a water with respect to air is 1.33 and that of glass slab with respect to air is 1.5 then এতে সব বায়ুর প্রতিহারাঙ্ক দিয়া আছে 1.33 আর তোমার গ্লাস এটার মানে কাঁচ এটার প্রতিহারাঙ্ক দিয়া আছে 1.5 তেতিয়া হলে ইয়াৰ পৰা আমাৰ এই অপশন কেটা বাছনি কৰিব লাগে কোনটো অপশন কি হ'ব শুদ্ধ হ'ব এতে তুমি লক্ষ্য কৰা যেটো তোমাৰ বায়ুৰ প্ৰতিহাৰাঙ্ক আছে বায়ুৰ প্ৰতিহাৰাঙ্কটো কাঁচৰ প্ৰতিহাৰাঙ্কতকৈ কম আছে গতিকে বায়ু যেটো আছে বায়ুৰ তোমাৰ কি হ'ব লঘুতৰ মাধ্যম হ'ব আৰু যেটো কাঁচ আছে হেতু কি হ'ব ঘনতৰ মাধ্যম হ'ব মানে যাৰ প্ৰতিহাৰাঙ্ক বেছি থাকে তাৰ হেতু ঘনতৰ মাধ্যম বুলি কয় আৰু যাৰ প্ৰতিহাৰাঙ্ক কম থাকে তাক লঘুতৰ মাধ্যম বুলি কয় গতিকে এতে অপশন কেটা চা ওয়াটার ইজ অপটিক্যালি ডেন্সার দেন গ্লাস মানে আলোকীয়ভাৱে তোমাৰ এটো বায়ু তোমাৰ ঘনতৰ বুলি কৈছে গতিকে এটো তোমাৰ কি হ'ব ইনকারেক্ট হ'ব এয়ার ইজ অপটিক্যালি ডেন্সার দ্যাট অল অফ থ্রি মিডিয়া যেটো তোমাৰ বায়ু আছে বায়ুটো তোমাৰ কি হয় বাকি যিকেটা আছে গুটেই কেটাতকৈ তোমাৰ কি বুলি কৈছে ডেন্সিটি বুলি কৈছে মানে আটাইতকৈ কি হয় ঘনতৰ হয় এটো তোমাৰ নহয় এটো তাৰ মানে এটো অপশনটো ইনকারেক্ট অপশন হয় সি নম্বৰ অপশনটো কি কৈছে সোয়া এটো এয়ারস অপটিক্যাল ডেন্সিটি ইজ বিটুইন গ্লাস এন্ড এয়ার মানে যেটো তোমাৰ বায়ুৰ যেটো প্ৰতিহাৰাঙ্ক আছে এটো গ্লাস আৰু বায়ুৰ প্ৰতিহাৰাঙ্কৰ মাজত আছে এটো ইনকারেক্ট হয় এটো গ্লাস ইজ অপটিক্যালি ডেন্সার দেন ওয়াটার এটো কারেক্ট হয় মানে যেটো তোমাৰ কাঁচ আছিল কাঁচৰ যেটো প্ৰতিহাৰাঙ্ক হেতু তোমাৰ পানীতকৈ কি হয় বেছি হয় গতিকে এটো ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত তোমাৰ 116 নম্বৰ যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো তোমাৰ কি হয় এটো এপ্লিকেশন বেসড কোৱেশ্চন হয় তুমি ফৰ্মুলা এপ্লাই কৰি ইয়াৰ আনসার ওলাব লাগিব
এনেকুৱা ধৰণৰ কুৱেশ্যন মই আলোচনা কৰিছোঁ অলৰেডি এটা ভিডিঅ'ত, তোমালোকে চাই ল'বা। এই কুৱেশ্যনটো তাতে আছে, তোমালোকে তাতে গৈ চাই ল'বা। ইয়াৰে কাৰেক্ট এনচাৰ আহিব তোমাৰ 4 মিলিমিটাৰ। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি MCQ এটা আলোচনা কৰিলোঁ, আৰু ইয়াতে যিকেইটা তোমাৰ লং কুৱেশ্যন আছে এই লং কুৱেশ্যনকেইটা আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো তোমাৰ দীঘল হৈ যাব। আৰু ইয়াতে যিকেইটা তোমাৰ এপ্লিকেশ্যন বেছড কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যন মই অলৰেডি আলোচনা কৰিছোঁ, যিবোৰ তোমালোকৰ এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। সেই কুৱেশ্যনকেইটা তোমালোকে চাই ল'বা, তোমালোকৰ পৰীক্ষাত আহিব পাৰে বা আহিব পৰা চান্স আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকল, অহা ভিডিঅ'টোত আমি আলোচনা কৰিম যিটো 11 নম্বৰ চেপ্টাৰ আছে বায়ুমণ্ডলৰ প্ৰতিসৰণ। সেই চেপ্টাৰটো মানে এইটো কি আছিল, মানুহৰ চকু আৰু বাৰেবৰণীয় পৃথিৱী, এইটো চেপ্টাৰ আমি আলোচনা কৰিম। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।